অযোধ্যাৰ ৰাম মন্দিৰত স্থায়ীভাৱে জিলিকি থাকিব সচিত্ৰ ভাগৱত আৰ্হিত বিষ্ণুৰ দশাৱতাৰ ৰূপ। শিল্পী মৃদুল বৰুৱাই সাঁচিপাতত হেঙুল হাইতালেৰে অংকন কৰিছে চিত্ৰ ভাগৱতত বিষ্ণুৰ দশাৱতাৰ। সাঁচিপাত পুথিয়ে GI টেগ লাভ কৰাৰ পিছতে আকৰ্ষণ বাঢ়িছে বিশ্বজুৰি। সাঁচি গছৰ পাতত প্ৰাকৃতিক ৰং হেঙুল হাইতালেৰে অংকন হৈছে চিত্ৰ ভাগৱত। ৰাম মন্দিৰত বিশ্বৰ লক্ষ লক্ষ পৰ্যটকৰ সন্মুখত জিলিকি থাকিব সাঁচিপাতত অংকন কৰা বিষ্ণুৰ দশাৱতাৰ। সাঁচিপাতত অংকন কৰা বিষ্ণুৰ দশাৱতাৰৰ লগতে দৰ্শন মুখাও যাব অযোধ্যাৰ ৰাম মন্দিৰলৈ। জয়গুৰু শংকৰ, এই আচলতে সমগ্ৰ অসমবাসীৰ বাবে তথা ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিন বুলি ভাবিম, যিদিনাখন এই আমাৰ গুৰুজনাৰ মহান সৃষ্টি সাঁচিপতীয়া এই পুথি চিত্ৰ অৰ্থাৎ দশাৱতাৰ বিষ্ণুৰ দশাৱতাৰ আমাৰ অযোধ্যাৰ ৰাম মন্দিৰত তেওঁ তাত প্ৰতিষ্ঠা কৰিব। সেইদিনাখন আমাৰ সকলোৰে বাবে এটা সৌভাগ্যৰ দিন বুলি আমি ভাবিম, যিহেতুকে গুৰুজনাই সেই মধ্যযুগতে সাঁচিপতীয়া অতি কষ্টেৰে সাঁচিপতীয়া পুথিৰ এই যিটি চিত্ৰ বিপ্লৱ আৰম্ভ কৰিলে, পৰ্যায়ক্ৰমে আহি আমাৰ উদ্যোগতে এয়া GI টেগ লাভ কৰাৰ পাছত ইয়াৰ বিশ্বব্যাপী ইয়াৰ এটা সমাদৰ আৰম্ভ হৈছে। আৰু তাৰে এটা ফল আমাৰ সাঁচিপতীয়া পুথি এই যাত্ৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ, তাত এয়া প্ৰদৰ্শিত হ'ব। আৰু তাৰ বাবে আমি সৌভাগ্যৱান বুলি আমি ক'ব পাৰোঁ, তথা অসমবাসীৰ হৈ ইয়াৰ বাবে আমাক আমাৰ লগত এই উদ্যোগ গ্ৰহণ কৰিছে তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। আৰু আমি গোটেই অসমবাসী আজি ইয়াৰ বাবে আমি গৌৰৱান্বিত।